বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া বসন্তৰ আগমনৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈ গৈছে অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি আৰু তাৰ পূৰ্বে আচলতে ঢোলৰ কাৰিকৰ সকলো ব্যস্ত হৈ পৰিছে। আমি গুৰেছৰ পৰিৱেশ দেখাব বিচাৰিছো। গুৰেছৰ পৰা আমাক পৰিৱেশ দেখাব ৰাজীৱ শইকীয়াই। মই বৰ্তমান উপস্থিত আছোঁ গুৰেশ্বৰৰ এখন ঢোলৰ বিপণীত। মোৰ সহযোগীয়ে তাৰে এক দৃশ্য দেখুৱাই আছে। ইয়াত বিপণীখনত বিহু ঢোল, বড়ো জনগোষ্ঠীৰ বৈশাগুৰ বজোৱা খাম, তদুপৰি নাগাৰা আদি প্ৰস্তুত কৰি বিক্ৰীৰ কাৰণে সাজু কৰি ৰাখিছে। শাৰী শাৰীকৈ ঢোলসমূহ ওলোমাই থৈ দিয়া আছে। বিক্ৰীৰ বাবে তেওঁলোকে সাজু হৈ আছে আৰু এই বৰ্তমান ঢোল প্ৰস্তুত কৰি আছে। মই এই সন্দৰ্ভত এজন বাদ্যকৰৰ পৰা এই বিষয়ে জানিব বিচাৰিম। কওকচোন, কেনেকুৱা বিক্ৰী আপোনালোকৰ ঢোলৰ? ঢোল মোটামুটি মই 100টামান বিক্ৰী কৰিছোঁ এতিয়া, আৰু পুৰণাও কাম কৰিছোঁ, 100টামান কাম কৰিছোঁ। কিন্তু এতিয়া মোৰ দোকানত বহুত মাল আছে, কাষ্টমাৰ আহিলে পাব, এতিয়া নাপাব বুলি নহয়, পাই থাকিব। এতিয়া মোটামুটি কাম বেয়াও ভালে ভালে কৰি কিমানকৈ বেছি বিক্ৰী কৰিছে? এতিয়া 3,500 4,000 এনেকৈ বিক্ৰী কৰিছোঁ। চব কঁঠালৰ ঢোলে বিক্ৰী কৰিছোঁ। কেতিয়াৰ পৰা বনাই আছে? মই মোটামুটি 2 বছৰমান ধৰি বিক্ৰী কৰি আছোঁ। মোৰ বয়স হ'ল, মই দেউতাহঁতৰ 88 বয়সৰ মাটি এইখিনি। দেউতাহঁতৰ 88 বয়সৰ মাটি, মোটামুটি 200 বছৰ ধৰি দোকান আছে ইয়াত। ৰাজীৱ শইকীয়াক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।